নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু সচিবালয় বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, ষ্টেন'গ্ৰাফাৰ MTSৰ পোষ্টসমূহ দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে পোষ্টসমূহৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে CSIR IICT ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। ষ্টেন'গ্ৰাফাৰ আৰু MTSৰ পোষ্টসমূহ দেখিবলৈ পাব। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এতিয়া অভাৰভিউ দিয়া আছে। ভেকেঞ্চিটো আহিছে সচিবালয় নৈ ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে CSIR IICT ফালৰ পৰা যিহেতু পোষ্টসমূহ মুকলি হৈছে। এতিয়া পোষ্টসমূহ দেখিবলৈ পাব। জুনিয়ৰ ষ্টেন'গ্ৰাফাৰ পোষ্ট দেখিবলৈ পাব, মাল্টিটাস্কিং ষ্টাফৰ পোষ্ট দেখিবলৈ পাব। ইয়াতে এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি মন্থলি 35,393 টকাৰ পৰা আৰম্ভ কৰি আপুনি 52,755 টকালৈকে আপুনি মন্থলি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ মিনিমাম বয়সটো 18 বছৰৰ পৰা মেক্সিমাম 27 বছৰ বয়সলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল OBCৰ কেণ্ডিডেট হয় তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWDৰ কেণ্ডিডেট হয় ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো হৈছে আপোনাৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছত স্কিল টেষ্ট হ'ব। তাৰপিছতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। শেষত আপোনাৰ এটা মেৰিট লিষ্ট মাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে 10 পাছ 12 পাছ কৰি আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ মিনিমাম 10 পাছ কৰি থ'লেও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। 12 পাছ কৰিলেও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনাৰ 14 আগষ্টৰ তাৰিখৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 12 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।